জুবিন গাৰ্গ নোহোৱা হোৱা আজি 5 মাহ হৈছে। জুবিন আৰু নাই এই খবৰে ইতিমধ্যে 5 মাহত ভৰি দিছে আৰু সেপ্টেম্বৰৰ আজিৰ দিনটোতে আহিছিল সেই মানি ল'ব নোৱাৰা খবৰটো। আজিও কিন্তু শাস্তি নাপালে জুবিনৰ হত্যাকাৰীয়ে আৰু আদালতত তাৰিখৰ পাছত কেৱল তাৰিখ। সামুকীয়া গতিৰে চলিছে বিচাৰ প্ৰক্ৰিয়া। আমি পুনৰবাৰ জনাইছো যে জুবিন আৰু নাই এই খবৰটোৰ 5 মাহ হৈছে। সেপ্টেম্বৰৰ আজিৰ দিনটোতে আহিছিল সেই দুখবৰটো, সেই বেয়া খবৰটো, কিন্তু আজিৰ তাৰিখতো শাস্তি নাপালে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে। সমগ্ৰ বিষয়টোক লৈ আদালতত তাৰিখৰ পাছত কেৱল তাৰিখ, তাৰিখৰ পাছত কেৱল তাৰিখ, এইদৰেই পাৰ হৈ গৈছে সময়। সামুকীয়া গতিৰে চলিছে সমগ্ৰ ন্যায় বিচাৰ প্ৰক্ৰিয়াটো আৰু ক্ৰমাৎ শক্তিশালী হৈছে জুবিন হত্যাত অভিযুক্ত। চৰকাৰৰ বিশেষ আদালতৰ দাবী কৰি ভাগৰি পৰিছে পৰিয়াল আৰু বিশেষ আদালতত দৈনিক শুনানিৰ দাবী পৰিয়ালৰ। জুবিন গোচৰৰ অধিবক্তায়ো বিচাৰিছে বিশেষ আদালত আৰু বিশেষ আদালত নহ'লে 20 বছৰেও ন্যায় নাপাব বুলি মন্তব্য প্ৰকাশ কৰিছে অধিবক্তাই। গতিকে এই সমগ্ৰ বিষয়টোক লৈ জুবিন ভগ্নী পামী বৰঠাকুৰেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছ'চিয়েল মিডিয়াৰ যোগে। নিৰ্বাচনৰ আগে আগে তেওঁলোকে বিচাৰ প্ৰক্ৰিয়াটো এখন সুস্থিৰ ছবি, এখন স্পষ্ট ছবি তেওঁলোকে বিচাৰিছে, কিন্তু আজিৰ তাৰিখতো জুবিন গাৰ্গৰ হত্যাকাৰীয়ে ন্যায় লাভ কৰা নাই। এই সমগ্ৰ বিষয়টোক লৈ এতিয়া সকলোৱে আচলতে দুসময় পাৰ কৰিব লগা হৈছে, সেই দুসময়ৰ সৈতে যুঁজ দিব লগা হৈছে। সকলোৰে মনত এটাই প্ৰশ্ন, এটাই উৎকণ্ঠা যে জুবিন গাৰ্গৰ হত্যাত অভিযুক্তই শাস্তি পাব কেতিয়া, জুবিন গাৰ্গে ন্যায় পাব কেতিয়া আৰু কিমান দিন লাগিব ন্যায় পাবৰ বাবে। এই সমগ্ৰ বিষয়বিলাকে এতিয়া গুজৰি গুমৰি আছে সকলোৰে মন মগজুত। বিষয়টোক লৈ শেহতীয়াকৈ পামী বৰঠাকুৰেও বা পত্নী গৰিমা শইকীয়াৰো বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে আৰু এইদৰেই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে বা সামুকীয়া গতিৰে আগবঢ়া দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গ নোহোৱা হোৱা আজি 5 মাহ হৈছে। জুবিন আৰু নাই এই খবৰে ইতিমধ্যে 5 মাহত ভৰি দিছে আৰু সেপ্টেম্বৰৰ আজিৰ দিনটোতে আহিছিল সেই মানি ল'ব নোৱাৰা খবৰটো। আজিও কিন্তু শাস্তি নাপালে জুবিনৰ হত্যাকাৰীয়ে আৰু আদালতত তাৰিখৰ পাছত কেৱল তাৰিখ। সামুকীয়া গতিৰে চলিছে বিচাৰ প্ৰক্ৰিয়া। আমি পুনৰবাৰ জনাইছো যে জুবিন আৰু নাই এই খবৰটোৰ 5 মাহ হৈছে। সেপ্টেম্বৰৰ আজিৰ দিনটোতে আহিছিল সেই দুখবৰটো, সেই বেয়া খবৰটো, কিন্তু আজিৰ তাৰিখতো শাস্তি নাপালে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে। সমগ্ৰ বিষয়টোক লৈ আদালতত তাৰিখৰ পাছত কেৱল তাৰিখ, তাৰিখৰ পাছত কেৱল তাৰিখ, এইদৰেই পাৰ হৈ গৈছে সময়। সামুকীয়া গতিৰে চলিছে সমগ্ৰ ন্যায় বিচাৰ প্ৰক্ৰিয়াটো আৰু ক্ৰমাৎ শক্তিশালী হৈছে জুবিন হত্যাত অভিযুক্ত। চৰকাৰৰ বিশেষ আদালতৰ দাবী কৰি ভাগৰি পৰিছে পৰিয়াল আৰু বিশেষ আদালতত দৈনিক শুনানিৰ দাবী পৰিয়ালৰ। জুবিন গোচৰৰ অধিবক্তায়ো বিচাৰিছে বিশেষ আদালত আৰু বিশেষ আদালত নহ'লে 20 বছৰেও ন্যায় নাপাব বুলি মন্তব্য প্ৰকাশ কৰিছে অধিবক্তাই। গতিকে এই সমগ্ৰ বিষয়টোক লৈ জুবিন ভগ্নী পামী বৰঠাকুৰেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছ'চিয়েল মিডিয়াৰ যোগে। নিৰ্বাচনৰ আগে আগে তেওঁলোকে বিচাৰ প্ৰক্ৰিয়াটো এখন সুস্থিৰ ছবি, এখন স্পষ্ট ছবি তেওঁলোকে বিচাৰিছে, কিন্তু আজিৰ তাৰিখতো জুবিন গাৰ্গৰ হত্যাকাৰীয়ে ন্যায় লাভ কৰা নাই। এই সমগ্ৰ বিষয়টোক লৈ এতিয়া সকলোৱে আচলতে দুসময় পাৰ কৰিব লগা হৈছে, সেই দুসময়ৰ সৈতে যুঁজ দিব লগা হৈছে। সকলোৰে মনত এটাই প্ৰশ্ন, এটাই উৎকণ্ঠা যে জুবিন গাৰ্গৰ হত্যাত অভিযুক্তই শাস্তি পাব কেতিয়া, জুবিন গাৰ্গে ন্যায় পাব কেতিয়া আৰু কিমান দিন লাগিব ন্যায় পাবৰ বাবে। এই সমগ্ৰ বিষয়বিলাকে এতিয়া গুজৰি গুমৰি আছে সকলোৰে মন মগজুত। বিষয়টোক লৈ শেহতীয়াকৈ পামী বৰঠাকুৰেও বা পত্নী গৰিমা শইকীয়াৰো বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে আৰু এইদৰেই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে বা সামুকীয়া গতিৰে আগবঢ়া দেখিবলৈ পোৱা গৈছে।